আলহামদুলিল্লাহ এলারে সরাই সরা তোমাৰ ছাত্ৰ জীৱনৰ সফলতাপূৰ্ণ এই মধুৰ ক্ষণত আমি দারুল কোরআন ইসলামিয়া মাদ্রাসা দোয়া করবেন এই পাগড়ির ইজ্জত জানাইও পরকালে তাই সবাই কইতে আমিন আলহামদুলিল্লাহ আলহামদুলিল্লাহ এলারে সরাই সরা আমরা বান্দা দেই কই ফুরকানুল্লাহ কই তুমিও কাসাম ওস্তাদ যারা সবে একটু একটু হাত লাগায় দেয় আলহামদুলিল্লাহ ইয়ার পিছত আছে আমাৰ শাহানুর আহমেদ নারায়ে তাকবীর নারায়ে তাকবীর শাহানুর আহমেদ সাহেব জিন্দাবাদ শাহানুর আহমেদ সাহেব জিন্দাবাদ তারপরে ইয়ার পিছত আমাৰ আছে মুদাসসির হুসেন মুদাসির হুসেন ইয়াৰ পিছত নতুনকৈ পাগৰিপ্ৰাপ্ত চাৰিজন ছাত্ৰক আমাৰ বিশিষ্ট ব্যক্তি আমাৰ অঞ্চলৰ হাজী আসমত আলী সাহেবে ইছলামিক গামোচাৰে আদৰণি জনাব। ইয়াৰ পিছত আমাৰ মৌলানা নৌশাদ আলীৰ তৰফৰ পৰাও ঢেকীয়াজুলি আনোৱাৰ হুছেইন টেইলাৰ্ছৰ পৰা আগত পাঞ্জাবী আৰু পাইজামাৰ কাপোৰেৰে সম্ভাষণ জনাব নতুন পাগৰিপ্ৰাপ্ত ছাত্ৰসকলক। এতিয়া আমাৰ জাকিৰ বাৰিয়াৰো পিতা অৰ্থাৎ অভিভাৱকসকলক আমি সম্বৰ্ধনা জনাম। আমাৰ মাদ্ৰাছাৰ তৰফৰ পৰা আমি সম্বৰ্ধনা জনাম। পোনপ্ৰথমতে জাকিৰবাৰীৰ শাহানুৰৰ জাকিৰবাৰীৰ মুৰব্বী ইয়াকুব আলী সাহেব, মাদ্ৰাছাৰ তৰফৰ পৰা আমি ইছলামিক দোৱানেৰে আমি আদৰণি জনাম ইয়াকুব আলী সাহেবক। এই আমাৰ মহতামিম সাহেবে আদৰণি জনাইছে। ইয়াৰ পিছত আমি আদৰণি জনাম মহমুদ আলী সাহেবক। মহমুদ আলী সাহেব মফিদুলৰ জাগিৰবাৰীৰ অভিভাৱক। ইয়াৰ পিছত আমি শাহানুৰৰ অভিভাৱক, যিহেতু পিতৃ নাই তেখেতৰ মাহীয়েকৰ ঘৈণীয়েক অৰ্থাৎ পেহা মহা, তেখেতক আমি আমাৰ মাদ্ৰাছাৰ তৰফৰ পৰা আদৰণি জনাম। আমাৰ মহম্মদ আলী সাহেব এতিয়ালৈকে আমাৰ মাজত উপস্থিত হোৱা নাই। এতিয়া আমাৰ মফিদুল ইছলামৰ পিতৃ যিহেতু আমাৰ মাজত উপস্থিত হৈছে শাব্দুল আলী, তেখেতক আমাৰ মাদ্ৰাছাৰ তৰফৰ পৰা এয়া আদৰণি জনাইছোঁ। ইয়াৰ পিছত আমি ইছামুদ্দিন আলমৰ তৰফৰ পৰা মাদ্ৰাছাৰ সভাপতি তেখেতৰ তৰফৰ পৰা আমি চাৰিজন ছাত্ৰ নৱজীৱ হাফিজ প্ৰাপ্ত ছাত্ৰ তেখেতসকলক জাপিৰে আদৰণি জনাব। লগতে মাদ্ৰাছাৰ শিক্ষকসকলকো আমাৰ মাদ্ৰাছাৰ তৰফৰ পৰাও আদৰণি জনাম। ফুৰকান আলী সাহেব আমাৰ মাজত আহিব লাগে আৰু মঞ্জুৰুল হক আহিব লাগে। আমাৰ ৰিহাত হুজুৰ ইয়াতে আছে। এয়া আমাৰ ইছামুদ্দিনে আমাৰ হুজুৰসকলক জাপি দিব।
মুদাছিৰৰ খুৰা আমাৰ মাজত উপস্থিত হৈছে বুলি শুনিছোঁ। তেখেত আমাৰ ষ্টেজত আহিব লাগে। দিলদাৰ আলী মুদাছিৰৰ খুৰা হয় তেখেতক আমি এয়া আমাৰ মাদ্ৰাছাৰ তৰফৰ পৰা আদৰণি জনাইছোঁ। জাতি আমাৰ হুজুৰ ফুৰকান আলী সাহেব হাফিজ মৌলানা কারি ফুরকান আলী সাহেবক প্রদান কৰিব আমাৰ মাদ্রাসার মুহতমিম হাফিজ আজাদ আলী সাহেব। ইয়াৰ পিছত আমাৰ আন এজন শিক্ষক হাফিজ মৌলানা মঞ্জুৰুল হক সাহেবক জাপিৰে সম্ভাষণ জনাব আমাৰ মাদ্রাসাৰ নাজিমে তালিমাত মৌলানা নৌশাদ আলী সাহেব। আমার মুহতমিম সাহেবক জাপিৰে আমাৰ আমন্ত্রিত অতিথিয়ে সম্ভাষণ জনাব। আমার ইছামউদ্দিন সভাপতিকো আমার মাদ্রাসার তরফৰ পৰা সম্ভাষণ জনাইছে। আমার ছাত্র শাহানুরর মাতৃ তেখেতৰ পিতৃ যিহেতু নাই মাতৃয়ে আমাৰ শিক্ষকসকলক ইসলামিক দোৱানেৰে আদৰণি জনাব বিচাৰিছে। এয়া তেখেতৰ তৰফৰ পৰা ইছামউদ্দিন আলম আৰু অয়ুৰ ৰহমান ডাঙৰীয়াই উস্তাদসকলক আদৰণি জনাইছে। আমার মাদ্রাসা নাজিমে তালিমাত মৌলানা নৌশাদ আলী সাহেবকো আদৰণি জনাবলৈ আহ্বান জনাইছোঁ। ইয়াৰ পিছৰ কাৰ্যসূচীটোতে আমি আমাৰ মাদ্রাসাৰ তৰফৰ পৰা ও পৰিচালনা সমিতিৰ তৰফৰ পৰা নৱ হাফিজ ডিগ্ৰীপ্ৰাপ্ত ছাত্ৰসকলক এটি এটিকৈ অভিনন্দন পত্ৰৰে সন্মানিত কৰিম আৰু পোনপ্ৰথমে সেই অভিনন্দন পত্ৰ মই আপোনাৰ খবৰ উদ্দেশ্যে পাঠ কৰিছোঁ। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। দারুল কোরআন ইসলামিয়া মাদ্রাসা ধলগুৰি পথাৰৰ তৰফৰ পৰা আমি অভিনন্দন পত্ৰ জ্ঞাপন কৰা ছাত্ৰ শ্ৰদ্ধেয় প্ৰতি মোহাম্মদ হাফিজ ইমরান হুসেন, মোহাম্মদ হাফিজ মুদাসির হুসেন, মোহাম্মদ হাফিজ মফিদুল ইসলাম, মোহাম্মদ হাফিজ শাহানুর আহমেদ সকলোকে স্নেহ ভাষণ দিছোঁ। হে নতুন দিনৰ নতুন মানুহ, তোমাৰ ছাত্ৰ জীৱনৰ সফলতাপূৰ্ণ এই মধুৰ ক্ষণত আমি দাৰুল কোরআন ইসলামিয়া মাদ্রাসা ধলগুৰি পথাৰৰ তৰফৰ পৰা তোমালৈ আন্তৰিক অভিনন্দন ও শুভেচ্ছা জ্ঞাপন কৰিলোঁ। পোন প্ৰথমবাৰৰ বাবে তুমি এইখন মাদ্রাসাৰ পৰা হাফিজ হিচাপে সুখ্যাতি অৰ্জন কৰাৰ সফলতা লাভ কৰিলা। তাৰ বাবে আমি আজি তোমাৰ গৌৰৱেৰে গৌৰৱান্বিত হৈছোঁ। গৌৰৱান্বিত হৈছে সমাজখন। হে নবীন কীৰ্তিমান, তোমাৰ ঐকান্তিক প্ৰচেষ্টা আৰু অধ্যৱসায়ৰ ফলত সৃষ্টি হোৱা সফলতাৰ এই ধাৰা আগন্তুক দিনত আৰু চমকপ্ৰদভাৱে অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হোৱা তাৰে কামনা কৰিছোঁ। তুমি পুৰণি অভিলেখ ভংগ কৰি নিজৰ অধ্যয়ন আৰু কৰ্ম সাধনাৰে নিত্য নতুন অভিলেখ
ইসামউদ্দিন আলম সভাপতি, হাফিজ আজাদ আলী মুহতামিম ও মোহাম্মদ রফিকুল ইসলাম সাধারণ সম্পাদক। হেড হুজুরা পোনপ্রথমে হাফিজ ইমরান হোসেন প্রদান করিব। আমার মাদ্রাসার সভাপতি ইসামউদ্দিন আলমে মুতাসির হোসেনক স্মারক অভিনন্দন পত্র প্রদান করিব। আমার মাদ্রাসার মৌলানা ও হাফিজ ফুরকান আলী সাহাবে প্রদান করিব আমার শাহানুর হোসেন। আমার মাদ্রাসার সাধারণ সম্পাদক রফিকুল ইসলাম নাগরিয়ায় স্মরণপত্র মফিদুল ইসলাম প্রদান করিব। ধন্যবাদ সমূহ ৰাইজলৈ। আমাৰ এই যি দস্তাৰবন্দী কাৰ্যসূচী এক দীঘলীয়া পৰিক্ৰমা, আপোনালোকে ধৈৰ্য আৰু সংযম সহকাৰে যি সময় প্ৰদান কৰিলে তাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। ইয়াৰ পিছত আমি আমাৰ মাজত উপস্থিত ও আমাৰ মঞ্চত উপবিষ্ট আমাৰ সুদূৰ কলকাতাৰ পৰা বিশিষ্ট মুখ্য অতিথি হিচাপে উপস্থিত থকা আজিৰ যি এইখন সভাৰ বিশাল ৱাজ মেহফিলৰ শিৰোমণি মধ্যমণি ও এইখন সভাৰ মূল আকৰ্ষণ হাফিজ কাৰী মৌলানা আব্দুল্লাহ মাৰুফ পাটেই সাহেব, তেখেত সংগ্ৰামপুৰৰ পশ্চিমবংগৰ পৰা সুদূৰ আমাৰ মাজত উপস্থিত হোৱাৰ কাৰণে আমি মাদ্ৰাসা পৰিচালনা সমিতি ও এই অঞ্চলৰ সমূহ ৰাইজৰ তৰফৰ পৰা তেখেতলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি আমাৰ মাদ্ৰাসাৰ তৰফৰ পৰা তেখেতক ইছলামিক দোৱানেৰে আমি আদৰণি জনাব আমাৰ মাদ্ৰাসাৰ হেড মহতমিম হাফিজ আজাদ আলী সাহেব। এয়া আমার মাদ্রাসার হেড মহতামিম হাফিজ আজাদ আলী সাহেব আদৰণি জনাইছে। ইয়াৰ পৰৱৰ্তী কাৰ্যসূচী আমি আমাৰ সভাপতি ডাঙৰীয়ালৈ আগবঢ়াইছোঁ। আলহামদুলিল্লাহ। আপনারা যেভাবে ধৈর্যের সহিত বসছেন খুবই